কংগ্ৰেছে দেখাই নাই তেওঁলোকে নাৰিকলৰ চশমা পিন্ধি সেই বাচ্চাৰ নিচিনা কথা কয় যে আমাক বিকাশ নালাগে হয় বামপন্থীসকলক নালাগে তেওঁলোকে হাল্লা কৰিব পাৰে ইছ্যুটো মানে জীয়াই ৰাখিব বিচাৰে কংগ্ৰেছ এণ্ড লেফ্ট লিবাৰেল ইন কেছ অফ ডেভেলপমেণ্ট দেয়াৰ ইজ ন' ফুল ষ্টপ হাঁহটো মাইকাটো থাকে মাইকীটো আৰু কিছুমান পোৱালি ঘূৰে তেওঁলোক মই দেখিছোঁ কিছুমান পোৱালি ঘূৰি আছে নিৰ্বাচনৰ সময়ত কুলি চৰাই আছে কিছুমান ভুমুক মাৰে বহাগত যেনেকৈ কুলি আহে বুজানে এনেকুৱা থাকে আৰু প্ৰতিটো পাৰ্টিতে মাজত মাত্ৰ 5টা দিন বাকী হয় তাৰপিছতে নিৰ্বাচন আৰু ইতিমধ্যে শাসক বিৰোধী যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকল দিনে নিশাই ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰত এই মুহূৰ্তত মোৰ লগত যিহেতু ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা আছে আৰু ভৱেশ কলিতাৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰচাৰ কেনেকুৱা চলিছে আৰু দৈনিক কেইখনকৈ আপুনি প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে 15খন সভা কৰোঁ আৰু আটাইবিলাক সভাত সমাজৰ বিভিন্ন স্তৰৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন সম্প্ৰদায়ৰ সন্মানীয় ৰাইজ ওলাই আছে আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক যিদৰে বিৰামহীন প্ৰগতি যাত্ৰাত লৈ গৈছে আজি অসমৰ জনগণে উন্নয়নটো দেখিবলৈ পাইছে উন্নয়নটো উপভোগ কৰিছে ডাঙৰ কথা আগতে উন্নয়ন শব্দটো শুনা পাইছিল এতিয়া উন্নয়নটো মানে বিকাশটো সন্মানৰ ৰাইজে উপভোগ কৰিছে এইটো ডাঙৰ কথা আৰু সেইকাৰণে জনতা ওলাই আহিছে উন্নয়নৰ পক্ষত আপোনাক ভোট দিবনে আৰু নে ৰঙিয়াবাসীত কিবা আপোনাৰ এনেকুৱা ধৰণৰ আছে যে তাৰ বাবে ভোট দিব প্ৰথম কথা উন্নয়নৰ পক্ষত বিকাশটো ত্বৰান্বিত কৰাৰ কাৰণে সকলো উদ্দেশ্য আৰু সকলোৱে বিচাৰে নিজৰ অঞ্চলটো আগবাঢ়ি যোৱাটো কোনো ক'ব নোৱাৰে ন'বডি কেন চে যে আমাক বিকাশ নালাগে হয় বামপন্থীসকলক নালাগে তেওঁলোকে হাল্লা কৰিব পাৰে ইছ্যুটো মানে জীয়াই ৰাখিব বিচাৰে কংগ্ৰেছ এণ্ড লেফ্ট লিবাৰেল বা বিজেপি এন ডিয়ে কি কয় যে ইছ্যু ৰিজল্ভ হ'ব লাগে ৰঙিয়াত কেনেকুৱা ধৰণৰ যিটো আপুনি দুটা কাৰ্যকাল আছিলে যথেষ্টখিনি কাম হৈছে আৰু এতিয়া কি কাম কৰিবলগীয়া বাকী আছে আৰু কেনেকুৱা ধৰণৰ ইছ্যুবোৰ লৈ আপুনি ৰাইজক কেতিয়াও অৰ নকৰে ডেভেলপমেণ্টৰ ন' ফুল ষ্টপ ইন কেছ অফ ডেভেলপমেণ্ট দেয়াৰ ইজ ন' ফুল ষ্টপ নতুন নতুন চিন্তাধাৰা নতুন নতুন ইনিচিয়েটিভ আহি থাকিব আৰু একৰ্ডিংলি যেনেকুৱা আজি অসমত কোনে ভাবিছিল অৰুণোদয় আঁচনি আহিব নিযুত মইনা আহিব উদ্যমিতা আহিব তেনেকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো যেনেকুৱা বিভিন্ন আঁচনি সমাহিত কৰি এটা সমষ্টিক জাকত জিলিকা কৰাৰ কাৰণে বিধায়কজনৰ লক্ষ্য থাকে আৰু নিশ্চয় জনতাৰ আশীৰ্বাদ ৰঙিয়াবাসীৰ আশীৰ্বাদত মৰমত এই কামখিনি কৰিবলৈ সম্ভৱ হ'ব 1 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে তাৰপিছত চিনিয়ৰটো কেনেকুৱা ধৰণৰ পাইছে আগৰ চিনিয়ৰটো কেনেকুৱা আছিলে তাৰপিছত চিনিয়ৰটো কেনেকুৱা ধৰণৰ পাইছে খুবেই আগৰটো ভাল আছিল তাত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ফোনত খোৱাগা হৈ গ'ল প্ৰাণজিৎ চৌধুৰী ক'ৰবাত নহয় ক'ৰবাত ফেক্টৰ হ'ব নেকি আপোনাৰ একো ফেক্টৰ নহয় সেইবিলাক কোনো নাই কিয় মানে মই দেখিছোঁ আমাৰ গাঁৱৰ মানুহলৈ হাঁহ পোৱাই নহয় হাঁহটো মাইকাটো থাকে মাইকীটো আৰু কিছুমান পোৱালি ঘূৰে তেওঁলোক মই দেখিছোঁ কিছুমান পোৱালি ঘূৰি আছে কোনো মিচিউড মানুহ নাই কোনো ভাল মানুহ নাই এটা কথা কৈ আছে যে তেওঁলোকে এটা ইছ্যু বনাই আছে যে ৰঙিয়াত তেওঁ ভৱেশ কলিতা বিগত দিনবোৰ কাম কৰা নাই গতিকে তেওঁক ভোট দিব নালাগে কেনেকুৱা ধৰণৰ ইছ্যু বনাই থকাৰ কথা ওলাই আছে জনতা দেখিছে না তিনিটাকৈ অসম মালা হৈছে হেৰি হৈছে কি কয় আমাৰ গভৰ্ণমেণ্ট ল' কলেজ হ'ল PG কলেজ হ'ল কংগ্ৰেছে এইখন বনাই থৈ গৈছিলে আজি ফ্ৰী ডায়ালিচিছ কৰিব পাৰে 33জন সন্মানীয় ব্যক্তি মডেল হস্পিটেলখন ফিটা কাটিব পৰা নাছিল কংগ্ৰেছে সেইটো খুটিবছোঁ মই কৈছোঁ বোলে একো বিগ জিৰ' আছিলে এটা পেচেভ ঘৰ নাছিলে ৰঙিয়া টাউনত কংগ্ৰেছৰ দিনত বা 57খন কাঠৰ দলং আছিল 52খন RCC হৈ গ'ল আৰু 5খনৰ কাম চলি আছে 51 CR আমাৰ পানী যোগান আঁচনি অমৃত আঁচনি 665 কোটি টকাৰ একেদিনাই আধাখিলা কৈছে মুখ্যমন্ত্ৰী ৰেলৰ বীজ আৰু স্বাধীনতাৰ 75 বছৰৰ পিছতো এখনো নকৰিলে আমাৰ দিনত 3খন চেংচন হ'ল 2খন হৈ গ'ল কাম আৰু এখনৰ কাম অকণমান প্ৰব্লেম আছিল লোকেল মানুহ কিছু প্ৰব্লেম কৰিছিল এতিয়া সেইটো ৰিজল্ভ কৰি আকৌ ছাৰ্ভে কৰা হৈছে আজি সকলো ৰাস্তা ঘাট হেল্থ ছেক্টৰ এডুকেশ্যন আজি স্কুলবিলাক দেখিবচোন কংগ্ৰেছৰ স্কুল আজি তেওঁলোকৰ ব্লকটোত বান্দৰো থাকিব পৰা নাছিল গম নাপায় যিটো ব্লক অফিচ আছিল আজি সেই ব্লক অফিচত G+3 বিল্ডিং উইথ লিফ্ট ছিষ্টেম কংগ্ৰেছে দেখাই নাই তেওঁলোকে নাৰিকলৰ চশমা পিন্ধি সেই বাচ্চাৰ নিচিনা কথা কয় কাৰণ তেওঁলোকে ডেভেলপমেণ্ট কৰা নাছিলে নহয় এতিয়া জনতাই দিব চাৰ্টিফিকেট কংগ্ৰেছৰ চাৰ্টিফিকেট ন' নিট ভ্ৰষ্টাচাৰী কংগ্ৰেছৰ চাৰ্টিফিকেট বিজেপিক নালাগে তেওঁলোকে AIDFক দিব লেফ্ট লিবাৰেল দিব অখিল গগৈক দিব এই বামপন্থীসকলক দিব আমাক দিব নালাগে ন 60,000 ওপৰৰ যিটো সংখ্যালঘু ভোট আছে সংখ্যালঘু ভোট বিজেপি পক্ষত থাকিব নাই এতিয়া সংখ্যাগুৰু একো নাই যিয়ে আই অসমীক ভাল পায় অসমৰ বায়ু সেৱন কৰি আছে অসমৰ বিকাশ বিচাৰে তেওঁলোকে সকলোৱে আমাক ভোট দিব দেখিবলৈ পোৱা গৈছিল যে ৰাতুল শৰ্মা যিগৰাকী আচলতে টিকট বিচাৰিছিলে নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল তপৰা দেখিব পোৱা গৈছিলে ৰঙিয়া দেখিবলৈ কিন্তু এতিয়া আপোনাৰ পক্ষত কোনো ৰিয়েকশ্যন দিয়া নাই আৰে শুনক না মই কৈছোঁ কি নিৰ্বাচনৰ সময়ত কুলি চৰাই আছে কিছুমান ভুমুক মাৰে বহাগত যেনেকৈ কুলি আহে বুজানে এনেকুৱা থাকে আৰু প্ৰতিটো পাৰ্টিতে মানে সেনেকুৱা আছিলে সেনেকুৱাইতো ক'ত ক্ষমা কৰিব ক'ত পলাল তেওঁ নাই আপোনাৰ সেইকাৰণে মানে নিৰ্বাচনৰ পূৰ্বে দেখিছিলোঁ ইয়াত ভাই জনতাৰ হৃদয়ত ভৱেশ কলিতা আছে
মই কওঁ যে মই লাইট পোষ্টৰ নেতা হ'ব নাযাওঁ, মই গছত মাৰা সেই বেনাৰখন মই নলগাওঁৱে বেছি, গম পাইবা প্ৰতিটো বেনাৰো দেখা নাই আপোনাক মই নলগাওঁ, মোক নালাগে, মোৰ জনতাই মোৰ হেৰি বেনাৰ, গম পাইবা। নাই নামেই পৰিচয় ভৱেশ কলিতা। য়েছ, আই এম অলছ' এ ব্ৰেণ্ড। ৰাইজক কি প্ৰতিশ্ৰুতি দিব এবাৰ নিৰ্বাচনৰ সময়ত, আপুনি কি ক'ব বিচাৰিব আমাৰ চেনেলৰ সন্মুখত? এইখিনি কাম হৈ আছে, যেনেকৈ আমাৰ গভৰ্ণমেণ্ট ল' কলেজখন হ'ল, একাডেমিক ছেশ্যন এইবাৰ আৰম্ভ কৰিম, চিভিল হস্পিটেলখন আমি জিলা হস্পিটেললৈ ৰূপান্তৰ কৰিম, ঠিক নাই আমাৰ পূবপাৰ মৌজাটো সোমাইছে, তাত কৰিব লগা যথেষ্ট আছে, হাজোপাৰটো সোমাইছে, তাত কৰিব, আমাৰ পুৰণা ৰঙিয়াত ইছ্যুই নাই, মই কৈ দিলোঁ আজি। আৰু এটা কথা অন্তিমবাৰ সুধিব বিচাৰিম, যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত আপোনাৰ যথেষ্ট ভোট সোমালে গ'ল, গতিকে এইবোৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বিপাঙত পৰাৰ সম্ভাৱনা আছে নেকি? কিবা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে নেকি? কোনো সমস্যা নাই, পুৰণাতকৈ নতুনখিনি মোৰতো কমলপুৰৰে আছিল ঘৰ, মেক্সিমাম মোৰ কমলপুৰতে আমি বিজেপি সংগঠন কৰিছোঁ, বজৰং কৰিছোঁ, বিশ্ব হিন্দুত পৰিষদ কৰিছোঁ, গম নাপায়। গোটেই ঘৰ গাঁও আমাৰ এটা সম্পৰ্ক আছে, প্ৰতিখন নামঘৰ সমিতি, প্ৰতিখন দুৰ্গা পূজা সমিতি, প্ৰতিখন বিহু সমিতিৰ লগত আজি নহয়, বিফ'ৰ 25 years। কিমান? য়েছ। তো তেতিয়াহ'লে তেওঁলোকে আজি ভালেই পাইছে, দে আৰ ভেৰি মাছ প্লিজ তো মোক ভোট দিবলৈ, গম নাপায়। কিমান ভোটত জিকিম বুলি ভাবিছে? মই কৈছোঁ না 50+ হৈ যাব। শুভেচ্ছা থাকিল। ধন্যবাদ। এয়া আছিল ভৱেশ কলিতা, আৰু তেখেতে এবাৰ দাবী কৰিছে যে 50,000 অধিক ভোটত জয়লাভ কৰিব, আৰু গতিকে নিৰ্বাচনৰ ফলাফল কেনেকুৱা ধৰণৰ ফলাফল হয় নিৰ্বাচনৰ পিছত আমি জানিব পৰা যাব, আৰু বিভিন্ন আঁচনি বিভিন্ন ধৰণৰ উন্নয়নৰ লৈ তেওঁ বা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, আৰু সেই প্ৰতিশ্ৰুতিসমূহ আগবঢ়াই যোৱাৰ যিহেতু সংকল্পবদ্ধ তেওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।